নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱা ঠিক 6:30 বজাৰ লগে লগে আমি এফালে বুলি আহি আছো মানে এনেকুৱা ঠাই যি ঠাই আচলতে মানুহৰ খুবেই আকৰ্ষণ। ঠাইটুকুৰা হৈছে গোলাঘাটৰ খুমটাই আমি আহিছোঁ বৰ্তমান মৃণাল শইকীয়া দাদাৰ ঘৰলৈ। আমি দেখা পাই আছো তেওঁ আচলতে এতিয়া হৈ যোৱা নিৰ্বাচনত আপোনালোকে যদি চাই তেওঁ প্ৰফাইল গৈ মানুহৰ মাজলৈ আচলতে এনেকুৱা ধৰণে গৈছিলে, একদম সহজ সৰল মানুহ হিচাপে আপোনালোকে দেখি আছে। আৰু ময়ো মানে এই চাই এই এনেকুৱা হয় নাই মানুহৰ জীৱনত যে কাৰোবাক অজানিতে ভাল লাগি যায় আৰু ভাল লগা মানুহজনক কেতিয়াবা লগ পাবলৈ ক'বলৈ ইচ্ছা হয়। আৰু মোৰ ঠিক তেনেকুৱাই হৈছে। সকলো কাম বাদ দি আজি ৰাতিপুৱাই এই দাদাৰ লগত পাপুদা আহিছে। আহি মানে আমি কি হ'ল, তেওঁক লগ পাম বুলি আহিছো। লগ দিয়ে নে নিদিয়ে নাজানো। বহাগৰ আজি পহিলা বহাগ যিহেতু তেখেতলৈ বুলি আমাৰ বিহুৱান এখনো লৈ আহিছো। লগ দিয়ে নিদিয়ে সকলোবিলাক আপোনালোকে দেখি দিব ভিডিঅ'টোৰ জৰিয়তে। আমি তেওঁক আচলতে শুভকামনা জনাম। বিশেষ একো নাই, চিনাকি হ'ম আৰু ঘৰলৈ গুচি আহিম মানে বেক হ'ম। গতিকেলৈ চাওকচোন কি হয়। আমিও আশা কৰি আহিছো প্ৰিয় মানুহজনক লগ পাবলৈ। মানে ভাল এইটো কাৰণে লাগিলে, গ্ৰাম্য পৰ্যটনত তেওঁ বহুত কিবা কিবি কৰিছে আৰু সেইবিলাক আমি দেখা পোৱা নাই। গতিকে খুমটাই বুলি ক'লে আচলতে প্ৰকৃতিৰ এক ৰম্যভূমি বুলি কোৱা হয়। মানে দেখি আছো যিটো সেইটো কৈছো। আৰু গতিকেলৈ আমি সেই প্ৰকৃততে দেখি অহা কথাবোৰ প্ৰকৃত সত্য নে অসত্য সেইটো চাবলৈ আহিম। মানুহজন সেই যে আমি মোবাইল বা ছচিয়েল মিডিয়াত যিভাগে দেখি থাকো, সেই মানুহজন ব্যক্তিজন হয় নে নহয় সেইটোও আমি আজি তেখেতক লগ পাই জানিব পাৰিম। গতিকেলৈ তেওঁৰ লগত চিনাকি হ'ম। তেওঁ সেই মানুহৰ মাটিৰ যি মানুহ বুলি কয়, মাটিৰ মানুহ হয় নে নহয়, প্ৰকৃতিৰ মানুহ হয় নে নহয়, আজি সকলোবিলাক লগ পাম। প্ৰিয় মানুহজনক লগ পোৱাৰ বহুত আশে আমি এতিয়া বৰ্তমান আহি আছো গোলাঘাট অভিমুখে। চাই থাকক আমাৰ ভিডিঅ'। গৈয়ে লগ পালোগৈ দাদাক, আৰু দাদা ওলাই আহিছিলে আচলতে যোগীবিলত যি আজি 1 বহাগ বুলি বিহু দল আহিছে বিভিন্ন, আৰু তেওঁলোকৰ ঘৰতো এটা দলে মাৰি আছিলে। আমি গৈ যোগীবিলত দাদাক এখন গামোচাই আচলতে বিহুৱানেৰে আমাৰ সম্ভাষণ জনালোঁ। আৰু তেখেতে আমাক পৰ্যটনৰ ওপৰত কিছু কথা কৈছিলে। মই আভাস দিব চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ অকণমান মোবাইলে প্ৰব্লেম দিলে। তাৰপিছতে আমি গোটেই বস্তুটো মানে যিটো তেওঁ যোগীবিলত গ্ৰাম্য পৰ্যটনৰ বাবে যি কাম কৰিছে সেইবিলাক চালোঁ। তেখেতে আমাক চাব ক'লে, গোটেইখন চাই লোৱা কেনেকুৱা দেখিছে ক'বা এনেকৈ ক'লে। তাৰপিছত খাই বৈ ল'বা ক'লে। মানুহ লগত পঠিয়াই দিলে, আমি এফালৰ পৰা চাই গৈছোঁ। আৰু ভিডিঅ' আকাৰত আপোনালোকক দেখাইছোঁ এই যে বিলখনৰ পাৰে এই যে এই ৰাস্তাটো গৈছেগৈ যি ঠাইত আমাৰ বিহু প্ৰগ্ৰেম হৈছে। তেওঁলোকৰ বিভিন্ন দল আহিছে আজি বিভিন্ন ঠাইৰ পৰা, পুৰুষ মহিলা হুঁচৰিকে প্ৰমুখ্য কৰি আপোনাৰ জেং বিহু দল, সৰু সৰু ল'ৰা ছোৱালী হুঁচৰি দল। তাৰপিছত আমি এই ৰাস্তাটোৱে গৈ পেলাই এই যে দেখিছে আপোনালোকে বিলৰ পাৰে গৈছোঁ। সেইফালে গৈ আছিলোঁ, চাইছিলোঁগৈ বিভিন্ন কাৰুকাৰ্য, সকলো সুবিধাই আছে। পানীৰ পৰা লেট্ৰিন বাথৰুমৰ পৰা আৰম্ভ কৰি মন্দিৰৰ পৰা এই যে বিলখনৰ মাজেৰে এখন দলং বনোৱাৰ এটা চেষ্টা কৰি আছে। সম্পূৰ্ণ হৈ উঠা নাই, কিন্তু হ'বগৈ। আৰু আমাক এয়া দেখা পাইছে তেওঁলোকৰ যি ৱাৰিয়ৰ আছে, যোদ্ধা মানে পৰ্যটনৰ ক্ষেত্ৰখনত তেওঁক সহায় কৰি থকা। আমি খাবৰ বাবে গ'লোঁ আৰু তাত দেখিলোঁগৈ টোটেল 13টা চেম্বাৰ, আৰু মানুহে খাবলৈ আৰম্ভ কৰিছে 10 বজা, ঠিক 10 বজা 10:30 বজাৰ লগে লগে আমিও খালোঁ। যিহেতু আমি দূৰৰ পৰা গৈছোঁ, শিৱসাগৰৰ পৰা, তেওঁক লগ পোৱাৰ হেঁপাহেৰে। আৰু আমি দেখাইছোঁ 13টা চেম্বাৰ মানুহ ইতিমধ্যে লৈ আনি আছে। 13টা চেম্বাৰতে যিসকলে আজি গোট খাব দিনটোৰ বাবে, সেইসকলক বা খাইছে, সেইসকলৰ বাবে অভ্যৰ্থনাৰ যোগাৰ কৰিছে, ভাত মাছ মাংস তেনেধৰণে। আৰু আমি দেখাইছোঁ চব পৰিৱেশটো, মানে বহু মানুহৰ তেওঁলোকে এটা হিচাপ কৰি লৈছে যে আজিৰ দিনটো তেওঁলোক আহিব। আৰু এখন দেখিছে পাৰ্ক হিচাপত এয়া মাছ আছে, মাছৰ ছবি, মানে বিভিন্ন ধৰণৰ ছবি আছে তাত আছে। মূৰ্তি পকাই নিৰ্মাণ কৰিছে। এয়া ধৰক বিহু মাৰি আছে এই জেগাটুকুৰাত। আমি আহি পুনৰ বহিছা লৈ কথা পাতিলোঁ। বিভিন্ন ধৰণৰ বিহু দল আহিছে।
জীয়ৰী বোৱাৰী সৰু ল'ৰা ছোৱালীকে আৰম্ভ কৰি সেইবিলাক চকী পাৰি থৈছে। কাৰণ তেতিয়া 10-22 আৰু আমি মৃণালদাৰ বৰপুত্ৰ ববু বসন্ত দাদাৰ লগত কথা পাতি একপি ফটো তুলিলোঁ। দুইজনে মোৰ লগত গৈছিলে, পাপুদা, আৰু আমি দেখাইছোঁ ৰাইজৰ সমাগম হৈছে আমি আহিব সময়ত। আমি খুব সোনকালে গৈছিলোঁ। এয়া চব দল আহিছে। বন্ধুসকল, অৱশেষত আমি তেখেতক লগ পাই ঘূৰি আহিলোঁ। যি ধৰণে আশা কৰি গৈছিলোঁ, মানে ভাবি গৈছিলোঁ যে তেখেত আমি ভবা ধৰণে হয় নে নহয়। বহুত দিনৰ পৰা যিহেতু লগ পাবলৈ ইচ্ছা আছিলে, আৰু তেনেকৈ গৈয়ে লগ পালোঁগৈ হঠাতে। পোনপ্ৰথমতে তেওঁলোকৰ ঘৰলৈকে গ'লোগৈ। দেখা পাইছে আপোনালোকে ভিডিঅ'ত। তাৰপিছত গৈ আমি য'ত আজি পহিলা বহাগ উদযাপন কৰিছে মানুহক লৈ, খুমটাই মানুহক লৈ, আমি তাৰ পালোঁগৈ। তাৰপিছত আমি ঘূৰি আহি আছোঁ এতিয়া ঘৰৰ অভিমুখে। বাবুদা, কেনেকুৱা লাগিলে? খুব ভাল লাগিলে। মৃণাল শইকীয়া সঁচাকৈ এজন প্ৰকৃতিৰ মানুহ, আৰু তেওঁ বহু মানুহে দেখা পোৱা যায় সাধাৰণতে প্ৰকৃতিৰ পৰা চুৰ কৰে, কিন্তু তেখেত এনেকুৱা এজন ব্যক্তি যিজনে মানে প্ৰকৃতিক দিবলৈ বহুত তেওঁ দিছে যে, আৰু সেই প্ৰমাণ হিচাপে আমি তেওঁ ঘৰটো দেখিলোঁ। বাসগৃহ য'ত আছে, এই বাসগৃহৰ চাৰিওফালে গছ, তৰু তৃণ, লতা, এনেকুৱা ধৰণৰ বিভিন্ন আমাৰ প্ৰাকৃতিক পৰিৱেশৰ ভিতৰত তেওঁ ঘৰটো আছে। বাৰীৰ ভিতৰত অজস্ৰ গছ গছনি আছে, আৰু আপুৰুগীয়া বহু গছ তেওঁ নিজে ৰোপণ কৰিছে বাৰীৰ ভিতৰত। আৰু তাৰপিছত আমি য'ত তেওঁ আজিৰ পহিলা বহাগৰ বিহুৰ প্ৰগ্ৰেম পাতিছিলে, আৰু সেই থলীলৈ গ'লোঁ। তাতো এনেকুৱা ধৰণৰ এটা সৌন্দৰ্য দেখা পালোঁ, যিটোত মানে প্ৰকৃতিৰ লগত এটা বিলৰ পাৰে পাৰে তেওঁ এটা ৰাস্তা বনাই, তেৰা বেকা এটা ৰাস্তা বনাই তাত এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিছে। আৰু তাত বহু হুঁচৰি আমি দেখা পালোঁ, আৰু মহিলা হুঁচৰি, সৰু ল'ৰা কণ মাইনা। এইটো ভাল লাগিলে নে? আপোনাৰ যে তেওঁ যে মানুহৰ মাজে মাজে, মানে আমি সাধাৰণতে বিধায়ক বা MLA বা মিনিষ্টাৰ বুলি ক'লে কি বুজো, মানে এস্কট লৈ বিভিন্ন ধৰণৰ মানে মানুহৰ মাজত এটা ঘূৰি ফুৰে, আৰু এটা এইটো যিটো আমি কওঁ গ্ৰেভিটি থকা বুলি কয় যে, মানুহ মাতিবলৈ মন নকৰে। তেওঁ কিন্তু বৰ চিম্পুলকে ঘূৰি ফুৰিছে, হয় নে? হয়, নাই, সেই তেনেকুৱা কোনো কথা আমি তেওঁৰ চৰিত্ৰত দেখাই নাপালো। তেওঁ এটা সাধাৰণ মানুহ, আৰু সাধাৰণ মানুহৰ নিচিনাকে তেওঁ মানুহৰ মাজত ঘূৰি ফুৰিছে। আৰু এটা বস্তু হয়, মৃণাল শইকীয়া বুলি যে তেওঁ অচিনাকি কোনোবা ব্যক্তিয়ে তেওঁক দেখা পায়, কিন্তু মৃণাল শইকীয়া যে MLA বা এজন মানে অসম চৰকাৰৰ এজন তেওঁ সেই বস্তুটো কোনো বুজি নাপাব মানে। আৰু তেওঁক মৃণাল শইকীয়া বুলি গম পাই আমি যিটো চালো, ভাবি আছিলো, সেইটো সম্পূৰ্ণই মানে সঁচা। তেওঁ একদম সহজ সৰল আৰু এজন মাটিৰ মানুহ। ভাল লাগিলে, বহুত ভাল লাগিলে দাদা। আপোনাৰ মানে সুস্বাস্থ্য কামনা কৰিছো। লগ পাই খুবেই ভাল লাগিলে। মানে আপোনালোকে যদি প্ৰকৃতিক ভাল পায়, তেতিয়াহ'লে এবাৰ আপোনালোক আহক, মৃণাল শইকীয়া লগ পাওক, আৰু তেখেতৰ মৃণাল শইকীয়াক আহক আৰু তেওঁক লগ কৰক। তেওঁৰ লগত তেওঁৰ পৰা শিকিবলগীয়া বহু কথা আছে। তেওঁৰ পৰা বহু কথা শিকিবলৈ আৰু আমি জানিবলৈ আছে, মানে তেওঁৰ পৰা বহুত অভিজ্ঞতা আমি পাবলগীয়া আছে। প্ৰকৃতিক ভাল পোৱা মানুহ মানে আহক একবাৰ। তেওঁ যি গ্ৰাম্য পৰ্যটনৰ স্থলীবিলাক, মানে গ্ৰাম্য পৰ্যটনৰ বাবে তেওঁ কি কি কৰিছে আৰু কি কি কৰিবলৈ মানে গৈ আছে, সেই সকলোবিলাক আপোনালোকে দেখা পাব। আপোনালোকে আৰু এটা কথা, আমি যিটো জেগাত তেওঁ আজি বিহুৰ প্ৰগ্ৰেমটো পাতিছে, সেই জেগাডোখৰ সম্পূৰ্ণ এটা যোগীবিল। এই যোগীবিল জেগাডোখৰ সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশ। তাত কোনো মানুহে ভাবিবই নোৱাৰে যে এনেকুৱা ধৰণৰ এটা পৰ্যটন থলী হ'ব পাৰে বুলি। যিটো তেওঁৰ নিজৰ হাতৰ সৃষ্টিত মানে এইটো গঠন হৈছে যোগীবিল জেগাডোখৰত মানে। বহুত ভাল লাগিলে আপোনালোকে আমি কোৱা কথাবিলাক, হয় নে নহয়। আচলতে মই যিটো বৃত্তিৰ লগত জড়িত হৈ থাকো, বহুতে ভাবিব তেওঁক লগ কৰিছে কিবা তেনেকুৱা ধৰণৰ বুলি ভাবিব পাৰে, কিন্তু মোৰ মানে হেঁপাহ আছিলে, বহুত দিনৰ হেঁপাহ আছিলে। মই আপোনালোকে চাব পাৰে, তেওঁ একাউণ্টত গৈ মই কমেণ্ট মাৰি থাকো, দাদা আপোনাৰ লগ পাবলৈ মন এটা থাকিলে দেই, অকলশৰে মানে চাবলৈ মন এটা থাকিলে আপোনাৰ যিবিলাক কাম কাজ। আৰু ময়ো মানুহৰ ক্ষেত্ৰত সহায় কৰি ভাল পাওঁ, মানুহৰ লগত কাম কৰি ভাল পাওঁ। তেওঁ কামবিলাকক মানে আদৰ্শ হিচাপে লৈ যদি আমি অনাগত দিনত আমি আগবাঢ়ি যাওঁ, মানুহে মানুহক ক'ব লাগিব। তেওঁৰ পৰিয়ালটো, তেওঁ নবৌক লগ পালো, পিতেকক লগ পালো, আৰু ডাঙৰ কথা এটা কি, তেওঁৰ পঞ্চায়তৰ যিজন প্ৰেচিডেণ্ট, সেই প্ৰেচিডেণ্টৰ লগতো আমি বহু কথা পাতিলো। একদম সাধাৰণ মানুহ মানে। তেওঁলোকে
মৃণাল শইকীয়াৰ বিষয়ে ক'বৰ কাৰণে বুকু হয়তো মানে ফুলি যায়, আগ্ৰহী হৈ থাকে। আৰু তেখেতে নি পিনি আমি তেওঁৰ ল'ৰাক আমি চিনাকি কৰাই দিলে সেই প্ৰেচিডেণ্টজনে। আৰু তেওঁ আমি খোৱা বোৱাৰ সম্পূৰ্ণ যতন ল'বৰ কাৰণে মৃণাল দাই প্ৰেচিডেণ্টক দায়িত্ব দিছিলে। তেওঁ নি আমি নিৰ্দিষ্ট জেগাত খুৱাই বোৱাই আপ্যায়ন কৰি আমাক তেওঁক নিৰ্দিষ্ট আৰু জেগালৈ আমাক পঠিয়াই দিলে। সকলোকে ধন্যবাদ। ভিডিঅ' চাব আৰু আপোনালোকে কেতিয়াবা যদি পাৰে এবাৰ তেওঁ পৰ্যটনস্থলীলৈ আহিব আৰু প্ৰকৃতি আপোনালোকে আচলতে অপৰূপ সৌন্দৰ্য আপোনালোকে দেখা পাব।